মই মধুস্মৃতি আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ নিমন্ত্ৰণ সাপেক্ষে আপোনালোক আহি আজি আমাৰ গৃহত ফিনলেবত আহি উপস্থিত হ'লহি আমি সদায় কৃতজ্ঞ আপোনালোকৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল ফিনলেবে দুবছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে এই দুবছৰীয়া যাত্ৰাৰ সাক্ষী হৈ ৰল আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকল অকল অসমেই নহয় অসমৰ বাহিৰৰ তামিলনাডু হাৰিয়ানা কাশ্মীৰ দিল্লী আৰু বহুতো জেগা এটা প্ৰয়াস আছিল ফিনলেবৰ অসমক আগবঢ়াই লৈ যোৱাৰ আৰু সেই প্ৰয়াসত অসমৰ বিভিন্ন মানুহে আমাক যিখিনি সহায় কৰিলে আমাৰ লগত যিখিনি সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ সদায় কৃতজ্ঞতা থাকিল আৰু ফিনলেবক এইদৰে বিশ্বাস কৰি যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ ইয়ালৈ আহিল আমি সদায় কৃতজ্ঞ অসমত এক ধুমুহা আহিছিল অনলাইন ট্ৰেডিং নামৰ যি ধুমুহা আহিল সেই ধুমুহা ফিনলেবৰ একেবাৰে কাষেদিয়ে পাৰ হৈ গ'ল কিন্তু সেইখিনি সময়ত আমাৰ লগত যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ লগত সাহস আৰু শক্তি হৈ থাকিল সেইখিনিক আমি কেতিয়াও নাপাহৰোঁ তেওঁলোকলৈ ধন্যবাদ থাকিল Good evening everyone and প্ৰথম সকলোকে বহুত থ্যাঙ্কস আমাৰ ইনভিটেশন আপোনালোকে ৰেসপেক্ট কৰি আপোনালোকৰ ইমান মূল্যৱান সময় আজি গধূলি আমাক দিবলৈ আহিলে বহুত বহুত ধন্যবাদ প্ৰথম কথা তাতে প্ৰথমতে নিজৰ নামটো কৈছোঁ বহুত চিনি পায়ো যদি মোৰ এনেকুৱা ষ্টুডেণ্ট বহুতো আছে ফিনলেবৰ ছাৰ বুলিহে জানে মোৰ নামটো নাজানে ঠিক আছে মোৰ নামটো হৈছে সাহিত্যৰাজ শইকীয়া মই আজি দুবছৰৰ আগত একচুৱেলি দুবছৰ নহয় 2019ৰ কথা মই যেতিয়া ট্ৰেডিং আৰম্ভ কৰিছিলোঁ তেতিয়াৰ কাহিনী হয় ট্ৰেডিং আৰম্ভ কৰিছিলোঁ সৰু সুৰাকৈ আৰম্ভ কৰিলোঁ আৰম্ভ কৰাৰ পিছত কিছুমান লছ হ'ল প্ৰফিট হ'ল তাৰ মাজেৰে বহুতখিনি বস্তু শিকিলোঁ যেতিয়া এটা লেভেল শিকিলোঁ তেতিয়া ভাবিলোঁ নিজক আৰু আপগ্ৰেড কৰিব লাগে আৰু আপগ্ৰেড কৰাৰ বাবে মই দিল্লীত এখন বহুত ডাঙৰ ছেমিনাৰত গৈছিলোঁ ঠিক আছে গোটেই ৱৰ্ল্ডৰ পৰা 750+ ট্ৰেডাৰ্ছ আছিলে 750ৰ ওপৰত ট্ৰেডাৰ্ছ আহিছিলে 93 কাণ্ট্ৰিজৰ পৰা আৰু তাত এটা প্ৰশ্ন সুধিছিলে যোনটো প্ৰশ্ন পৰা মই ইনস্পিৰেশ্যন পালোঁ একচুৱেলি দুটা প্ৰশ্ন যে আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্ট ছাইডৰ পৰা কোনকেইজন মানুহ আহিছে তেতিয়া থিয় হ'বলৈ গ'লে তাত মই এজন থিয় হৈছিলোঁ নেক্সট প্ৰশ্ন সুধিছিলে যে ইয়াত থকা যোনসকল ট্ৰেডাৰ্ছ আছিলে কোনে 20 লাখৰ ওপৰত টকা লৈ ট্ৰেড কৰে তাত 5জন নে 7জন থিয় হৈছিলে তেতিয়া তাৰ ভিতৰত ময়ো এজন আছিলোঁ তাৰপিছত নিজৰ এক্সপিৰিয়েঞ্চো শ্বেয়াৰ কৰিবলৈ ক'লে তাতো শ্বেয়াৰ কৰিলোঁ তাৰপিছত ইণ্ডিয়াৰ বেলেগ বেলেগ জেগাৰ ট্ৰেডাৰ মানুহ মোৰ লগত কানেক্ট হ'বলৈ চেষ্টা কৰিলে তেতিয়া গম পালোঁ যে এটলিষ্ট কিবা এটা মিনিমাম লেভেলত মই আছোঁ যিহেতু এইখিনি ক্ৰাইটেৰিয়া মেইনটেইন কৰিব পাৰিছোঁ আৰু এইটো কথা বেয়াও লাগিলে যে অসমৰ পৰা এজন মানুহ নাই অসম নালাগে নৰ্থ ইষ্টৰ পৰা এজন মানুহ নাই সেইদিনাখন মই মনত বান্ধি লৈছিলোঁ অসমৰ মানুহক ষ্টক মাৰ্কেট তথা ট্ৰেডিং এই সম্পৰ্কে মই নলেজ ইউটিউব মাধ্যমেৰে হওক ইনষ্টাগ্ৰাম হওক বা মোৰ ইয়াত কোৰ্চৰ মাধ্যমেৰে হওক মই দিম আৰু সেই সপোন যোনটো আছিলে আৰু আজি সেই সপোন হ'ল ৰিয়েলিটি তাত দুবছৰে হ'লে আৰু তাৰ উপলক্ষে আজি আমাৰ 2 years ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন আৰু আপোনালোক আহিলে বহুত ভাল লাগিলে এই দুবছৰত আমি কি কি এচিভ কৰিলোঁ সেইখিনিও আপোনালোকক জনাবলৈ পাই অলপ সুখী হ'ম প্ৰথমতেতো 22জনমান আমাৰ ষ্টুডেণ্ট আছিলে 22জন ষ্টুডেণ্টৰ সৰু বেচ মানে এটা বহুত সৰু ৰুমৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ ভবা নাছিলোঁ এতিয়া যে অসমৰ মানুহে শিকিবলৈ আহিব বুলি জাষ্ট ষ্টাৰ্ট কৰিছিলোঁ
এতিয়া 22 জন ষ্টুডেণ্টৰ পৰা আমাৰ ইয়াৰ পৰা 2 বছৰত 5,500 ট্ৰেডাৰ্ছ ওলাই গৈছে অলমোষ্ট হাইয়েষ্ট ইন আছাম আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্টত নাম্বাৰ 1 তাৰ কাৰণে আমাক ৰেংকিঙো দিয়া হৈছে বাৰু 84,000 প্লাছ ছাবস্ক্ৰাইবাৰ্ছৰ সৈতে চ' এইখিনিৰ মাজতে আমি কি এচিভ কৰিলোঁ আমি MSME আণ্ডাৰ ৰেজিষ্টাৰ্ড যোনটো স্মল বিজনেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰপিছত আমি ছ'চাইটি এক্ট আণ্ডাৰত দৰ্পণ ইত্যাদিত আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ আমাৰ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন ID আছে যিহেতু আমি একাডেমি এখন ৰান কৰোঁ তাৰ লগত আমাৰ ISO ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড যোনটো থাকে তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে সেইখিনি ফুলফিল কৰি আমি তাৰো চাৰ্টিফিকেট পাবলৈ সক্ষম হ'লোঁ এতিয়া আমাৰ অলৰেডি প্ৰচেছ চলি আছে স্কিল ইণ্ডিয়া আমাৰ যোনখন চাৰ্টিফিকেট আমি ইয়াৰ পৰা ইছ্যু কৰিম দ্যাট উইল বি মোৰ ভেলুৱেবল ক'ৰবাত যদি আপুনি ফাইনেন্স বেংকিং ইত্যাদি ৰিলেটেড জব তাত যদি আপুনি আমাৰ চাৰ্টিফিকেট প্ৰডিউচ কৰে ইট উইল হেভ আ গুড ভেলু চ' তাৰ আমাৰ কাম অলৰেডি চলি আছে চ' আহিবলগীয়া আমাৰ বেচেছ আৰু আমাৰ ওলাই যোৱা বেচেছ তেওঁলোক সকলোকে এই চাৰ্টিফিকেট ইছ্যু কৰা হ'ব য'ত স্কিল ইণ্ডিয়া যোনটো চাৰ্টিফিকেশ্যন পাব চ' আৰু এটা ভেলুৱেবল হৈ গ'ল আৰু এইখিনি লগতে যিহেতু মই ইয়াত কৰাওঁ মোৰ কিছুমান চাৰ্টিফিকেশ্যনো লোৱা হ'ল NSE নেশ্যনেল ষ্টক এক্সচেঞ্জৰ পৰা মই চাৰ্টিফাইড যোনখিনি টপিকৰ ওপৰত মই ক্লাছ দিওঁ তাৰপিছত NISM নেশ্যনেল ইনষ্টিটিউট ফৰ ছিকিউৰিটিজ মাৰ্কেট লগতে SEBI ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া তাৰ লগত এইখন চাৰ্টিফিকেটো ইনভেষ্টৰ চাৰ্টিফিকেট মই হোল্ড কৰোঁ লগতে লণ্ডন স্কুল অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা 7 ফাইনেন্সিয়েল টপিকছ তাত বিজনেছ ল ফাইনেন্সিয়েল প্লেনিং ইত্যাদি টপিকৰ ওপৰতো চাৰ্টিফিকেশ্যন হোল্ড কৰোঁ এইখিনি আছিলে ফিনলেবৰ আমাৰ সৰু সুৰা এচিভমেণ্ট আৰু ইয়াৰ মাজতে আপোনালোকে বহুতে হয়তো গম পায় বা নেপাবও পাৰে মোক চিফ গেষ্ট হিচাপে ইডেন গাৰ্ডেনৰ IPL য'ত অনুষ্ঠিত হৈছিলে তাত পাতিছিলে চ' আই ৱাজ লাকি এনাফ টু গিভ দ্য এৱাৰ্ড যোনে হাই 6 মাৰিছিলে চ' এইখিনি আমাৰ সৰু সুৰা এচিভমেণ্ট আছিলে আহিবলগীয়া সময়ত আপোনালোকৰ আশীৰ্বাদত ইয়াতকৈও আৰু ভাল এচিভমেণ্ট কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিলোঁ লগতে আপোনালোকক আৰু এটা কথা ইয়াৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰোঁ আজিৰ পৰা 2 বছৰৰ আগত ফিনলেব নামৰ এটা ইউটিউব চেনেলৰ পৰা আৰম্ভ হৈছিলে আজি অন দিছ স্পট এণ্ড উই আৰ লঞ্চিং দিছ ইজ এলিমেণ্ট অফ ছাৰপ্ৰাইজ সকলোৰে কাৰণে নাও ফিনলেব ইন হিন্দী নট অনলি ইন আছাম এতিয়া অসমত নহয় আমাৰ ফিনলেব গোটেই ইণ্ডিয়াত চ' নেশ্যনেল ৱাইড আমি লঞ্চ আমি আজিৰ ডেটৰ পৰা আমি আৰম্ভণি কৰিছোঁ আৰু আহিবলগীয়া নেক্সট ফাউণ্ডেশ্যন ডেট মেবি তাৰ আগতে নেশ্যন ৱাইড বহুত মজা বস্তু এটা লঞ্চ কৰিবলৈ গৈ আছোঁ সেইটো আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ থাকিলে আপোনালোকে হিন্দী ফিনলেব ইন হিন্দী তাৰ মাধ্যমেৰে সকলো আপডেটছ পাব বাকী সকলোৱে ছাপোৰ্ট কৰিব আৰু বহুতো ইয়াত এনেকুৱা আমাৰ মানুহ আছে ষ্টক মাৰ্কেট কি তাৰ বিষয়েও নাজানে থুলমূলকৈ ইমানটোৱে ক'ব বিচাৰোঁ ষ্টক মাৰ্কেটত ট্ৰেডিং কৰিবলৈ মোৰ ওচৰত আহিবলৈ মই কোৱা নাই বা ক'ৰবাত ইউটিউবত চাই শিকিবলৈও কোৱা নাই একো নকৰিলোঁ ষ্টক মাৰ্কেটত মই এইটো বিচাৰোঁ আপোনালোকে SIP কৰক যাতে ঠিক আছে এতিয়া বস্তুটো এনেকুৱা এটা নৰ্মেল আমাৰ দৈনন্দিন জীৱনৰ এটা এক্সাম্পল কৈছোঁ মই শুনিব ভালকৈ আপুনি এতিয়া কি হয় জেনেৰেলি আমাৰ দেখা গৈছে যে চাকৰি এটা কৰে এজন লাইক 22, 23, 24, 5 yearsৰ ল'ৰা বা ছোৱালীজনীয়ে চাকৰি এটা পালে প্ৰথম কি লয় প্ৰথমতে মোবাইল এটা লৈ লয় মোবাইল মানে এটা প্ৰথম মোবাইল লয় আইফোন লয় ডাইৰেক্ট আইফোন লয় ঠিক আছে তাৰপিছত বাইক এটা লৈ লয় বাইকখন লৈ লয় আৰু ইয়াত EMI লোৱা হয় ক্লিয়াৰ আৰু যেতিয়ালৈকে আপোনাৰ জীৱনটো EMIত চলি থাকিব তেতিয়ালৈকে আপুনি সেই EMI জীৱনটোৱে জীয়াব পাৰিব চ' কনভাৰ্ট ইউৰ EMIs ইনটু SIP ক্লিয়াৰ এখন বাইক আজিৰ দাম 1 লাখ টকা এখন বাইক আপুনি
3-4 বছৰৰ ইনষ্টলমেণ্টত যদি উঠাই আনে আপোনাৰ এপ্ৰক্সিমেটলি 4000 কৈ EMI পৰে কিন্তু আপুনি এটা কথা লিখি লওক মই এনে কোৱা নাই মোৰ ফাইনেন্সিয়েল প্লেনিঙৰ ওপৰত ইয়াৰ ডিগ্ৰীও আছে যে আমাৰ চাৰ্টিফিকেশ্যনো আছে তাৰ ওপৰত মই আপোনালোক সঠিক তথ্যৰ ওপৰত কৈছোঁ সেই 4000 টকাটোকে আপুনি 4 বছৰৰ কাৰণে SIP কৰক বা ভাল জেগাত আপুনি ইনভেষ্ট কৰক ষ্টক মাৰ্কেট ৰিলেটেড আই নো দেয়াৰ ইজ নো গ্যাৰাণ্টিড ৰিটাৰ্ণ বাট ইনভেষ্ট কৰক আপুনি 4-5 বছৰৰ পিছত দুখন বাইক ল'ব পাৰিব এখন বাইক ৰেণ্টত দিব এখন বাইক নিজে চলাব বুজি পালে that's how you have to think আজি ৰেপিডো চিনি পায় সকলোৱে উবেৰ চিনি পায় আহি আছে ৰেপিডোত ভাড়া দি দিয়ক এখন বাইক আপুনি ভাড়ালৈ দিলে এখন গাড়ী ভাড়া দিলে 22000 টকা পায় এখন বাইক ভাড়া দিলে কমেও 10000-8000 টকা ওলাই গ'ল EMI ওলাই গ'ল নাই এখন ফ্ৰী বাইক এখন EMI ওলাই গ'ল আৰু এখন বাইক আপুনি চলাই আছে সেইটো হ'ব লাগে আমাৰ ফাইনেন্সিয়েল প্লেনিং আৰু আমি কি কৰোঁ EMI উঠাই আনো লগতো দেখাব লাগে নহয় কাৰেক্ট So, এইখিনি বস্তুৰ পৰা আমি আঁতৰিব লাগিব convert your EMI into SIP and that is the future বাকি বিশেষ দীঘলীয়া নকৰোঁ ক'বলৈ গ'লে ৰাতিটো কম পৰিব যিমানখিনি বস্তু ক'ব বিচাৰোঁ বাট no doubt আৰু শুনিবলৈ মন গ'লে আমাৰ ইউটিউব চেনেলত যাব তাত বহুতখিনি আহিবলগীয়া দিনত মই শিকাম বুজাম বাকি এটাই সেন্টেন্সত সামৰণি কৰিম যোনটো আমাৰ ফিনলেবৰ টেগলাইন ইনভেষ্ট টুডে গ্ৰো টুমৰো থ্যাংক ইউ সো মাচ